মা, অ' মা, তুমি এনেকৈ গাটো বেয়া বুলি কৈ শুই থাকিলে হ'বনে বাৰু? কাইলৈ সৰস্বতী পূজা নহয় জানো? তুমি যদি মোক কাপোৰ এযোৰ যোগাৰ কৰি নিদিয়া, মইনো কাইলৈ কি পিন্ধি স্কুললৈ যাম? ৰচোন মাজনী, কিবা এটা কৰিব লাগিব। মোৰ পেটটো বৰকৈ বিষাই আছে। অকণমান পাছতে মালিকৰ ঘৰলৈ যাম নহয় কাম কৰিবলৈ। বাইদেউকে খুজি আনিম ৰ কাপোৰ এযোৰ। তই চিন্তা নকৰিবি। তোমাৰ যদি গাটো বেছিকৈ বেয়া লাগিছে, তেনেহ'লে কামলৈ যাব নালাগে দিয়া মা। শুই থাকা তুমি। ময়ো কাইলৈ সৰস্বতী পূজালৈ নাযাওঁ, ঘৰতে থাকিম দিয়া। মাজনী, তই নাযাওঁ বুলি নকবি। তই সৰস্বতী পূজালৈ যাবই লাগিব। বছৰটোৰ কাৰণে সৰস্বতী মাৰ আশীৰ্বাদ ল'ব লাগিব। সৰস্বতী পূজালৈ নাযাওঁ বুলি নকবি। মই আছো নহয়, ক'ৰবাৰ পৰা কিবা এটা কৰি কাপোৰ এযোৰ যোগাৰ কৰি দিম ৰ। সঁচাকৈ মা, ভগৱানে যে আমাক ইমান দুখীয়া কৰি এই পৃথিৱীলৈ পঠালে, কাপোৰ এযোৰ পিন্ধিবলৈকো নাই। সদায় লোকে দিয়া কাপোৰবোৰকে পিন্ধি পিন্ধি ডাঙৰ হৈছো। কাইলৈ সৰস্বতী পূজা পালেহিয়ে মা। মোৰ লগৰ গোটেইবোৰে নতুন কাপোৰ কিনিছে। মোৰ যে পুৰণা এযোৰ নাই। যেনে তেনে ভাল কাপোৰ এযোৰ পোৱা হয়, কাইলৈ মই স্কুললৈ পিন্ধি যাব পাৰিলো হয়। ৰচোন মাজনী, তইনো এনে এনে কিয় ইমান চিন্তা কৰি আছ? মই মালিকৰ ঘৰলৈ যাওঁ ৰচোন। কামৰ পৰা আহোঁতে বাইদেউৰ পৰা পাৰোঁ যদি কাপোৰ এযোৰ আনিম দে। গাটো অকণমান ভাল পোৱা যেন পাইছোঁ। মই কামলৈকে যাওঁ, বুজিছনে? যাচোন, তই মোৰ কাৰণে গৰম পানী অকণ কৰি লৈ আহ। পানী অকণমান খাই দিওঁ, কিজানি পেটৰ বিষটো ভালেই পাওঁ। অঁ মা, তুমি ঠিকেই কৈছা। গৰম পানী অকণমান খালে পেটৰ বিষটো অকণমান আৰাম পাবা। ৰ'বা, মই তোমাৰ কাৰণে এতিয়াই পানী অকণ গৰম কৰি আনিছোঁ। নিজৰ সন্তানৰ হেঁপাহ পূৰাবলৈ কাৰণো মন নাযায়। মোৰো মন যায়, কিন্তু কি কৰিম, মই যে নোৱাৰোঁ। মই বৰ দুখীয়া। গাটো যিমান বেয়া লাগিলেও মই ছোৱালীজনীৰ আগত প্ৰকাশ নকৰোঁ, নহ'লে তাই মোক কামলৈ যাব নিদিব। মই কামলৈ যাওঁ আৰু মালিকৰ ঘৰৰ কামখিনি কৰি মালিকনীৰ পৰা পুৰণি কাপোৰ এযোৰকে খুজি আনোগৈ। তাকে পিন্ধি কাইলৈ মোৰ ছোৱালীজনী সৰস্বতী পূজালৈ যাব। মা, এয়া লোৱা, গৰম পানীখিনি খাই দিয়া। তুমি অকণমান গাটো ভাল পাইছা ন? এই পানীখিনি খাই দিলে আৰু অকণমান ভাল পাবা। অঁ মাজনী, গাটো আগতকৈ অকণমান ভাল পাইছোঁ। আগতে দেখোন তোমাৰ একোৱেই বেমাৰ নহয় মা। এতিয়ানো তোমাৰ কি হৈছে? ইমান পেটৰ বিষ হৈ থকা হৈছে যে? নাজানো মাজনী, মইনো কি জানিম কিয় ইমান পেটৰ বিষ হৈ আছে মোৰ। মা, মই তোমাক এটা কথা কওঁ। এইবাৰ কামৰ পইচা পালে তুমি ডক্তৰৰ ওচৰলৈ যাবা। তোমাৰ কি হৈছে, পেটটো কিয় ইমান বিষাই থাকে, ডক্তৰক দেখাই আহিবাগৈ। পইচাকেইটা মোৰ লগত ক্ষতি কৰিলেই হ'ব জানো? দোকানৰ বাকী দেখোন বহুত হ'ল। দোকানীটোৱে খুজিয়ে আছে, দিবহে পৰা নাই। আগতে দোকানৰ বাকীখিনি মাৰি লওঁ, তাৰ পাছত যদি পইচা ৰখে ডক্তৰৰ ওচৰলৈ যাব লাগিব। নালাগে দিয়া, দোকানৰ বাকী পিছৰ মাহত মাৰিবা। এমাহ আমাক গালি পাৰে পাৰিব আৰু। তুমি ডক্তৰৰ ওচৰলৈ যাবা। বাৰু, কি কৰিব পাৰোঁ চাই লওঁচোন। মই এতিয়া কামলৈ যাওঁ দে, নহ'লে দেৰিয়ে হ'ব নহয়। দেৰি হ'লে আকৌ বাইদেউ কিবা এষাৰ শুনাব। মই গৈ থাকোঁ, তই ঘৰতে থাকিবি, ক'লৈকো নাযাবি। আজি দেওবাৰ বুলি ঘূৰি নুফুৰিবি, খেলি নুফুৰিবি। আকৌ কোনোবাই কিবা গালি দিব, বদনাম জাপি দিব। তই ঘৰতে থাকিবি দেই। আমি দুখীয়া নহয়, আমাক বদনাম জাপি দিবলৈ মানুহে ভয় নকৰে। সেইকাৰণে তই ক'লৈকো নাযাবি মাজনী। মই অহালৈকে ঘৰতে থাকিবি। হ'ব দিয়া মা, মই এটা কাম কৰিম। জুনুকাক মাতি আনি আমাৰ ঘৰতে দুইজনীয়ে উমলি থাকিম। অঁ হ'ব দে, তাকেই কৰিবি তেনেহ'লে। মা যেনেকৈহে পেটৰ বিষ হৈ থাকে, মোৰ ভয় লাগি থকা হৈছে। হে ভগৱান, মাৰ বাহিৰে মোৰ আৰু কোনো নাই। তেওঁক তুমি একো ডাঙৰ বেমাৰ নিদিবা প্ৰভু, তেওঁক ভালে ৰাখিবা। এইজনীক মই কিয় কাম কৰিবলৈ ৰাখিছোঁ জানো? এইজনী থকাৰ পাছতো মই দেখোন এখন দুখন কাম কৰিবই লগা হয়। এইজনীক ৰখাতকৈ নৰখা হৈ ভাল আছিল। ইমান দেৰিকৈ কামলৈ আহিছে আৰু কাম কৰা ষ্টাইল কি চাবা, লেহেক পেহেক। ইমান লাহে লাহে যে কাম বনবোৰ কৰে নহয়, মোৰ দেখিলে গাটো পিৰপিৰাই থাকে। বাইদেউ। অঁ, কি হ'ল ক? মানে বাইদেউ, মোক আপোনাৰ পৰা বস্তু এটা লাগিছিল। মোৰ পৰা আকৌ কি বস্তু দৰকাৰ হ'ল? অঁ বাইদেউ, আপুনি নিপিন্ধা মানে আপোনাৰ পুৰণি কাপোৰ এযোৰ দিব নেকি? কাইলৈ মোৰ ছোৱালীজনী সৰস্বতী পূজা আছে নহয় স্কুলত। তাই পিন্ধি যাবলৈ কাপোৰ এযোৰ মোক আপত্তি কৰি আছে। মোৰ তাত আকৌ তেনেকুৱা কাপোৰেই নাই। লোকে দিয়া চিগা ভাগা কাপোৰবোৰহে মই পিন্ধি ফুৰোঁ, ভাল কাপোৰেই নাই। আপোনাৰ পৰা যদি মোক পুৰণি কাপোৰ এযোৰ দিয়া হয়, মই তাইক নি ঘৰত দিব পাৰিলোঁ হয়। ক'ত মোৰ তেনেকুৱা পুৰণি কাপোৰ থকা দেখিলি? যিকেইযোৰ কাপোৰ পুৰণি হৈ যায়, সেইকেইযোৰ মই ছেকেণ্ড হেণ্ড কাপোৰৰ বেপাৰীক বেছি দিওঁ। ক'তনো মোৰ পুৰণি কাপোৰবোৰ ৰাখি থোৱা দেখিছ? এযোৰো নাই মোৰ কাপোৰ। অ' হয় নেকি? আপুনি মানে পুৰণি কাপোৰবোৰ ৰাখি নথয়? পুৰণি কাপোৰবোৰ মই এনে কিয় দমাই থওঁ আকৌ ঘৰটোত? যিকেইযোৰ কাপোৰ দুবাৰমান পিন্ধিলোঁ, পুৰণি হ'ল,
সেইকেইযোৰ মই ছেকেণ্ড হেণ্ড বেপাৰীক বিক্ৰী কৰি দিওঁ। তই জানই দেখোন কাপোৰ নিবলৈ বেপাৰীকেইটা আহিয়ে থাকে। এতিয়া মোৰ তাত নাই নহয়। তেনেকুৱা যদি বিক্ৰী কৰিবলৈকে কিবা কাপোৰ থকা হয়, মইতো সেই কাপোৰযোৰৰ দামটো দৰমহাত কাটি কাপোৰযোৰ তোক নিশ্চয় দিলোঁ হয়। কিন্তু এতিয়া নাই নহয়। বাইদেউ, নহ'লে আপুনি এটা কাম কৰক, মোক এই মাহৰ পইচাটো এডভান্সকৈ দি দিয়ক আৰু মোক 2 দিনৰ ছুটি এটাও দিয়ক। তই কি কথা ক'বলৈ আহিছ? তোক মই এইটো মাহত কেনেকৈ এডভান্স পইচা দিওঁ? তই কেইদিন আহিছ এইটো মাহত কাম কৰিবলৈ? বেমাৰ বুলি ছুটি লৈ আছ দেখোন। তোক আকৌ 2 দিনৰ ছুটি লাগে? নহয় বাইদেউ, মোৰ সঁচাকৈ বেমাৰ হৈ আছে। মই 2 দিনৰ পাছত আকৌ কামলৈ আহিম। মাহটো যদি শেষ হোৱা হয়, তেতিয়াহ'লে তই যেইদিন কামলৈ আহিছ হিচাপ নিকাচ কৰি তোক পইচাটো দিবলৈ পাৰিলোঁ হয়। মাহটো শেষেই হোৱা নাই, আধা গৈছেহে আৰু আধা আছেই। তোক মই এতিয়া কেনেকৈ এডভান্স কৰি পইচা দিওঁ? আৰু তই যে ইমান ছুটি লৈ থাক, ইমান কাম ক্ষতি কৰি থাক, তই নাহিলে এইখন ঘৰৰ কাম বনবোৰ কোনে কৰে? মই কৰোঁ। তই জাননে মোৰ কিমান কষ্ট হয়? তোক দৰমহা দি ৰখাৰ পাছতো মই যেতিয়া ঘৰখনৰ কাম কৰিবই লাগে, তোক মই কিয় ৰাখিছোঁ কচোন? এইবোৰ বাহানা চাহানা মোৰ আগত দেখাই নাথাকিবি। মই তোৰ বুদ্ধিৰ কথা সকলো জানো। এইবোৰ সকলো তোৰ বুদ্ধি। নটংকি দেখাবলৈ আহে মোৰ আগত। যা মনে মনে কাম কৰগৈ। এডভান্সকৈ পইচা লাগে, ছুটি লাগে, কাম হ'লে ভালদৰে কৰিবলৈ নোৱাৰে। মানে বাইদেউ, কাইলৈ সৰস্বতী পূজা নহয় জানো? মোৰ ছোৱালীজনীৰ কাৰণে 200-300 কিবা এটা দি কাপোৰ এযোৰ কিনি লৈ গ'লো হয়। আৰু মোৰ পেটটো সঁচাকৈ বিষ বাইদেউ। আজি বহুত দিন হ'ল মই তেনেকৈ আহি আছোঁ কামলৈ। যিদিনাখন বেছিকৈ বিষাই লৰচৰ হ'বলৈ নোৱাৰোঁ, সেইদিনাখনহে ছুটি লৈছোঁ। আৰু মাহটোত দেখোন 12 দিনমান আহিছোৱেই। আজি 15 দিন গৈছেহে, মাত্ৰ 3 দিনমানহে ক্ষতি কৰিছোঁ। আৰু 2 দিনৰ ছুটি দিলে কি হয়নো? মই কৈছোঁ নহয় আগতীয়াকৈ তোক মই এডভান্স দিব নোৱাৰোঁ বুলি, আৰু ছুটিও দিব নোৱাৰোঁ। যা এনেকৈ ইয়াত ৰখি থাকিব নালাগে, মনে মনে কামত লাগগৈ। সোনকালে আহিতো কামখিনি কৰিবহি নোৱাৰ, ইপিনে পইচা লাগে ছুটি লাগে, সেইটো কথা মুখৰ আগতে থাকে। যা ইয়াৰ পৰা। হ'ব দিয়ক বাইদেউ, নালাগে নহ'লে। জোন, তুমি তেওঁক কিয় ইমান বেয়াকৈ কৈছা? তেওঁ যদি গাটো সঁচাকৈ বেয়া, তেনেহ'লে তেওঁক ছুটি দি দিয়া। চোৱা, তুমি এইবোৰৰ মাজত নোসোমাবা। এইবোৰ সকলো বাহানা বনাইছে। একো গা চা বেয়া নহয়, এনেই কৈছে। এইবোৰত ভুল গ'লে হ'ল আৰু। এইবোৰ কাম কৰা মানুহৰ ছাল বুজিছা? জীয়েকৰ কাইলৈ সৰস্বতী পূজা আছে, কাপোৰ এযোৰ বিচাৰি আহিছে। মই যেন কাপোৰবোৰ তাইক দিবলৈহে কিনি থৈছোঁ। কাম নাই আৰু মোৰ। ল'ৰা ছোৱালী যদি পোহপালৰ দায়িত্বই ল'বলৈ নোৱাৰে, তেনেহ'লে এইবোৰ মানুহে ল'ৰা ছোৱালী তোলে কিয় হা? সিহঁতৰ যদি যা যোগাৰখিনি দিবলৈ নোৱাৰে, ল'ৰা ছোৱালী জন্ম দিব নালাগে নহয়। ল'ৰা ছোৱালী এতিয়া সৰস্বতী পূজা পিন্ধি যাবলৈ কাপোৰ নাই, লোকৰ ঘৰে ঘৰে বিচাৰি ফুৰিছে। এইবোৰ মানুহক মানে মোৰ একেবাৰে হজম নহয়। তোমাৰ ঠাইত এখন বহুত পুৰণি কাপোৰ আছিল, তাৰে এযোৰ দি নিদিয়া কিয়? তুমিতো সেইবোৰ এনেও নিপিন্ধা। কিয় দিম? নিদিওঁ। ছেকেণ্ড হেণ্ড কাপোৰৰ বেপাৰীটো আহিব, মই তাক বিক্ৰী কৰি দিম কাপোৰবোৰ। আৰু তুমি এইবোৰত সোমাই আছা যে, এইবোৰত তুমি মাথা মাৰিব নালাগে নহয়। এইবোৰ মই সকলো চম্ভালি ল'ম। যোৱা, তুমি তোমাৰ কামলৈ যোৱাগৈ, যোৱা। আজি কাম অফ দিছোঁ বুজিছানে? অফিচাৰজন নাহে বোলে, সেইকাৰণে ময়ো নাযাওঁ। আজি ঘৰতে থাকিম দিয়া এনেই। অ' হয় নেকি? তেনেহ'লে ৰাতিকৈ আমি ফুৰিবলৈ যাম দিয়া ক'ৰবাত। বাৰু হ'ব দিয়া, ৰাতিলৈ তেনেহ'লে তোমালোকৰ মাহঁতৰ ঘৰৰ পৰা আহিমগৈ, ওলাবা। অ' ঠিক আছে হ'ব। পেটটো ইমান বিষাইছে, মই একো কামেই কৰিব পৰা নাই দেখোন। বহুত বিষাইছে পেটটো। কি কৰোঁ মই? ঘৰটো নেখাৰিলেও নহয়, নমচিলেও নহয়। ঘৰত বাচনবোৰ ধুই আহিছোঁহে, ইমান বিষাইছে পেটটো। বিমলা, কি হ'ল? তোৰ গাটো বেছিকৈ বেয়া নেকি? অ' চাহাব, নাই নাই, মোৰ গাটো বেয়া লগা নাই। মই কাম কৰিব পাৰিম, কৰি আছোঁ চাহাব। বিমলা, তই পাগল হৈছ নেকি বাৰু? তই পাকঘৰটো কি অৱস্থা কৰি থৈ আহিছ? বাইদেউ, কি কৰিলোনো? মই দেখোন সকলো ধুনীয়াকৈ পৰিষ্কাৰ কৰি খাৰি মচি থৈ আহিছোঁ। কিবা লেতেৰা হ'ল নেকি? গোটেই পাকঘৰটো পানীৰে জ্বলা। এনেকৈ ঘৰ মচে নেকি মানুহে হা? তই আজিলৈকে ঘৰটোৱে মচিবলৈ নাজানিলি। যা, এতিয়া শুকান কাপোৰ এখন নি গোটেই পাকঘৰটো ধুনীয়াকৈ মচি লৈ আহ। পানী অকণমান খাবলৈ গৈছিলোঁ, পাকঘৰটোত সোমাবলৈ নোৱাৰিলোঁ। ইমান পিছল, ইমান ভয় লাগিলে মোৰ। যা, মোৰ কাৰণে পানী গিলাচ লৈ আনিবি আৰু লগতে চাহ একাপো কৰি লৈ আনিবি। একো এটা কাম ভালদৰে কৰিবলৈ নাজানে, পইচা লগা সময়ত ক'বই নালাগে। হ'ব দিয়ক বাইদেউ, মই এতিয়াই পাকঘৰটো মচি দিমগৈ আৰু আপোনাৰ কাৰণে চাহ পানী লৈ যাম। অঁ, মই ৰুমতে আছোঁ, ৰুমলৈকে লৈ আহিবি। হেৰা, মানুহক এনেকুৱা ব্যৱহাৰ কৰেনে বাৰু? তুমি ঘপককৈ ইমান ডাঙৰ মানুহজনীক পাগল বুলি কিয় ক'লা বাৰু? তাইক মই পাগল বুলি এনেই কোৱা নাই নহয়। পাগল বুলি কোৱাৰো এটা অৰ্থ আছে। তাই যদি মোৰটো ইমানেই ভাল হ'ল হয়, তাই এতিয়া পাকঘৰটো ইমান পানী কৰি কেতিয়াও নুমুচিলে হয়। পাকঘৰলৈ আমি ইটো সিটো বস্তু আনিবলৈ গৈ থাকোঁ। পাকঘৰলৈ মানুহ অহা যোৱা কৰিয়ে থাকে। এইখিনি সময়ত পাকঘৰ মচে নেকি? তাইতো কামৰ পৰা ঘৰলৈ যাওঁতে ঘৰটো মুচি থৈ যাব পাৰে। আৰু মুচিছে যদি মুচিছে, অকণমানটো শুকান কৰি মুচিব লাগে।
ইমান পানী পানী কৰি মুচিছে, মই যদি আজি পৰি যোৱা হয় কি হ'ল হয়? তথাপিও আৰু তুমি এনেকৈ ক'ব নালাগে দেই। যিমান যি হ'লেও তাইতো এনেই আমাৰ ঘৰত কাম কৰিবলৈ অহা নাই, কিবা এটা পইচা পাবলৈহে আহিছে। তাইৰ অভাৱ কাৰণে আমাৰ ঘৰলৈ আহিছে। তাইক তুমি তেনেকুৱা ব্যৱহাৰ নকৰিবা, বুজিছা? হ'ব দিয়া, তুমি এইবোৰ কথা মোক শিকাব নালাগে। বাইদেউ, অ বাইদেউ, চাহকাপ আনিবলৈ দিলে। চাহকাপ আনিছো, এতিয়া আকৌ মানুহজনী নাই, কলৈ বা গ'লগৈ। চাহকাপ আকৌ ঠাণ্ডা হৈ যাব এতিয়া। অ, এইযোৰ দেখোন বৰ ধুনীয়া কাপোৰ, একেবাৰে নতুন। বাইদেৱে নতুনকে কিনিছে যেন পাওঁ। কাইলৈ ক'ৰবাত পিন্ধি যাব চাগে। চাহকাপ ইয়াতে থওঁ, কাপোৰযোৰ এবাৰ মেলি চাওঁ। বৰ ধুনীয়া লাগিছে ৰংটো। সেনেকুৱা এযোৰ কাপোৰ পিন্ধিবলৈ আমাৰ নিচিনা মানুহৰ ভাগ্য লাগিব। ইমান ধুনীয়া কাপোৰযোৰ। বিমলা, তই সেই কাপোৰযোৰ কেনে লাগিছ? অ বাইদেউ, নহয় মানে মই কাপোৰযোৰ চাইছিলোহে। মই তোৰ কথা সকলো জানো। তই চেক চাই চাই কাপোৰযোৰ চুৰ কৰিবলৈ ওলাইছিলি ন? নহয় বাইদেউ, আপুনি ভুল বুজিছে। মই কেলে চুৰ কৰিম? মই চাইছিলোহে। তই এতিয়া বাহানা কৰিবলৈ আহিছ? মই সকলো দেখিছো। তই চুৰ কৰিবলৈ লৈছিলি কাপোৰযোৰ। নহয় নহয় বাইদেউ, মই চুৰ নহয়, মই একো চুৰ কৰা নাই। মই নিজ চকুৰে দেখিছো তই কাপোৰযোৰ মনে মনে লৈ যাবলৈ ওলাইছিলি। নহয় বাইদেউ, আপোনাৰ তাত মই ইমান বছৰ ধৰি কাম কৰি আহিছো, আপুনি মোৰ কথা নাজানেনে? মই চুৰ নহয়, মই চুৰ কৰিব নোৱাৰো বাইদেউ। আজিলৈকে আপোনাৰ ঘৰৰ পৰা মই সৰুৰ পৰা সৰু বস্তু এটাও চুৰ কৰি নিছোনে? আপুনি দেখিছে জানো মোক কেতিয়াবা চুৰ কৰা? এতিয়া এইবোৰ এক্টিং কৰি দেখাব নালাগে তই। মই ভালদৰে জানো তই ৰাতিপুৱা পইচা বিচাৰিছিলি, কাপোৰ বিচাৰিছিলি, আৰু মই নিদিয়াৰ কাৰণে তই এতিয়া চুৰ কৰিবলৈ লৈছ। চাওক বাইদেউ, মোক পইচা দৰকাৰ হৈছিল, কাপোৰ এযোৰ দৰকাৰ হৈছিল। তাৰমানে এইটো নহয় মই আপোনাৰ ঘৰত চুৰ কৰিম। চাহ, মই এইটো কথা বুজি পাওঁ। মানুহৰ অভাৱে যে স্বভাৱ নষ্ট কৰে সেইটো কথা মিছা নহয়। মানুহৰ অভাৱ হলে মানুহে চুৰো কৰিব পাৰে, মানুহৰ স্বভাৱ সলনিও হ'ব পাৰে। আৰু তই সন্মুখত নতুন কাপোৰযোৰ দেখি তই নিজকে চম্ভালিব নোৱাৰিলি, তোৰ লোভটো চম্ভালিবলৈ নোৱাৰিলি। তোক মই এনেকৈ এৰি নিদিম নহয়। মই এতিয়া পুলিচলৈ ফোন কৰিম, তোক মই জেলত দিম, তই চাই থাক। হেৰা, কিনো হ'ল? তুমি কিয় ইমান হুলস্থুল কৰি আছানো? তুমি জানানে এইজনে কি কৰিছে? ৰাতিলৈ মই মাহঁতৰ ঘৰলৈ পিন্ধি যাবৰ কাৰণে কাপোৰ এযোৰ বিচনাত উলিয়াই থৈছিলো, আৰু এইজনী সেই কাপোৰযোৰকে চুৰ কৰিবলৈ আহিছে। জীয়েকক বোলে কাইলৈ কাপোৰ এযোৰ লাগে সৰস্বতী পূজাত পিন্ধি যাবলৈ। কাপোৰ নাই, মোৰ পুৰণি কাপোৰ বিচাৰিছিল, মই নিদিলো যে, সেইকাৰণে মোৰ নতুন কাপোৰযোৰকে চুৰ কৰিবলৈ লৈছে। মই দেখিলো বুলিহে, নহলেতো আজি এইযোৰ কাপোৰ মই নাপালোৱেই হয়। চাহাব, নহয় চাহাব, বাইদেৱে ভুল বুজিছে। মই চুৰ কৰা নাই চাহাব। মই আজিলৈকে আপোনালোকৰ ঘৰত চুৰ কৰিছোনে বাৰু? বাইদেৱে মোক বিশ্বাস নকৰে। মই কাপোৰযোৰ চাইছিলোহে, কাপোৰযোৰ বৰ মৰম লাগিছে, সেইকাৰণে মই হাতত তুলি চাইছিলোহে চাহাব। মই চুৰ কৰা নাই চাহাব। মোক পইচাও নালাগে, কাপোৰো নালাগে, মোক পুলিচত নিদিব চাহাব। মই চুৰ নহয়, মোক একো নালাগে চাহাব। একো নহয় বিমলা, তই এনেই চিন্তা নকৰিবি, নাকান্দিবিচোন। মই জানো তই চুৰ নহয়। হেৰা, তুমি বিমলাক এনেই এনে গালি পাৰি নাথাকিবা। বিমলা চুৰ নহয়। কি? তুমি কেনেকৈ জানিলা বিমলা যে চুৰ নহয়? তুমি কেনেকৈ জানিলা? মই নিজ চকুৰে দেখিছো। তুমি নিজ চকুৰে দেখিলেও সকলো কথা সঁচা নহয়, কাৰণ বিমলা আমাৰ ঘৰত কাম কৰি থকা আজি 2 বছৰেই হ'লহি। আজিলৈকে এটাও বস্তু আমাৰ ঘৰৰ পৰা নোহোৱা হোৱা নাই। আমাৰ ঘৰৰ সকলো বস্তু য'ত ত'ত পৰি থাকে, ইফাল সিফাল হৈ থাকে। বিমলাই সকলো বস্তু বুটলি নিজৰ জেগাত থয়, সকলো পৰিপাটি কৰি থয়। বিমলাই আজিলৈকে একো এটা চুৰ কৰা নাই। যদি তাই চুৰ কৰিলে হয়, আমাৰ ঘৰৰ পৰা কিবা বস্তু নোহোৱা হ'ল হয়। আজিলৈকে আমাৰ ঘৰৰ পৰা একো বস্তুৱে নোহোৱা হোৱা নাই। বিমলা যদি চুৰ হ'ল হয়, আগতেই বহুত বস্তু চুৰ কৰিলে হয়। আজিলৈকে তুমি কেতিয়াবা প্ৰমাণ পাইছানে বিমলা এইটো বস্তু চুৰ কৰিছে বুলি? আৰে আগতে কৰা নাছিল, আজি সুবিধা পাইছে কৰিলে হয়। আৰু আজি তাইৰ অভাৱ, কাইলৈ তাইক কাপোৰ এযোৰ লাগে, তাই সেইকাৰণে চুৰ কৰিবও পাৰে। তোমাৰ হাতত কি প্ৰমাণ আছে? বিমলাই যে চুৰ কৰিছে তুমি কেনেকৈ জানা? তুমি কেনেকুৱা ধৰণৰ কথাবোৰ কৈ আছা? মই নিজ চকুৰে দেখিছো বিমলাই কাপোৰযোৰ হাতত তুলি লোৱা, আৰু কি প্ৰমাণ লাগে? মই কৈছো তোমাৰ হাতত কি প্ৰমাণ আছে? তুমি প্ৰমাণ মোক বিচাৰি আছা যে? তুমি নিজে দেখি থকা নাই বিমলাই কাপোৰযোৰ এতিয়াও হাততেই লৈ আছে? কাপোৰযোৰ হাতত থাকিল বুলিয়ে তাই চুৰ নহয়। তাই যদি কাপোৰযোৰ কিবা এটা মোনাত ভৰাই থলে হয়, বা তাই কাপোৰযোৰ ইয়াৰ পৰা লৈ গুচি গ'ল হয়, তাই লুকুৱাই থলেগৈ হয়, তেতিয়া তাইক চুৰ বুলি প্ৰমাণ কৰিলো হয়। তাই কাপোৰযোৰ আমাক সন্মুখতেই লৈ আছে, তাইৰ হাতত মোনা নাই, ঠুঙা নাই, তাই কিহত ভৰাই লুকুৱাই লৈ যাব? চাহাব, আপুনিয়ে মোক বিশ্বাস কৰক, মই চুৰ নহয় চাহাব। আগত কাম কৰা মানুহকেইঘৰতো আপুনি সুধিব পাৰে, মই কাৰোৰ পৰা একো এটা চুৰ কৰা নাই চাহাব। মই তেনেকৈ নহয়। হ'ব বিমলা, তই কান্দা কুটা নকৰিবি, মন বেয়া নকৰিবি। মই তোক বিশ্বাস কৰিছো, কাৰণ তোৰ মই আগ পিছ সকলো চাই মেলিয়ে আমাৰ ঘৰত কাম কৰিবলৈ মাতিছিলো। এতিয়া তোক মই বদনাম এটা নিদিওঁ,
তোৰ ৰেকৰ্ডটো মই বেয়া নকৰোঁ। যা, তই কামত লাগগৈ যা। হ'ব চাহাব। বাইদেউ, এইযোৰ আপোনাৰ কাপোৰযোৰ। মই কেৱল চাইছিলোহে। কাপোৰযোৰ বৰ মৰম লাগিছিল বাবে মই কেতিয়াও চুৰ কৰিম বুলি কাপোৰযোৰ হাতত তুলি লোৱা নাছিলো বাইদেউ। এইযোৰ আপোনাৰ কাপোৰযোৰ লওক। মানুহজনী কামলৈ অহাৰ পৰাই মই লক্ষ্য কৰি আছো। পেটৰ বিষত মানুহজনী থাকিবলৈ পৰা নাই। ইটো কাম কৰে, এবাৰ বহি লয়, আকৌ বেলেগ এটা কাম কৰে, আকৌ এবাৰ বহি লয়। মই যে দেখিছো সেইবোৰ, তুমি কি দেখা নোপোৱা? তুমি এজনী মাইকী মানুহ ন? তুমি এজনী মাইকী মানুহ হয় বেলেগ এজনী মাইকী মানুহৰ দুখটো কিয় বুজি নোপোৱা? বেলেগ এজনী মাইকী মানুহৰ দুখটো কিয় দেখা নোপোৱা? এটা কথা কোৱাচোন, তোমাৰ কি গা বেয়া নহয় নেকি? তোমাৰ কেতিয়াও বেমাৰ আজাৰ হৈ পোৱা নাই নেকি? আৰু তোমাৰ কেতিয়াবা বেমাৰ আজাৰ হ'লে তুমি কি কৰা মই কওঁনে? তুমি তেতিয়া ঘৰৰ কুটা এডালো ইফাল সিফাল নকৰা আৰু বিচনাত শুই বহি কটোৱা। তোমাৰ সকলো বস্তু বিচনাতেই মই যোগাৰ দিওঁ, আৰু অকণমান টান হ'লে তোমাক হস্পিটেল নিব লগা হয়। ঘৰৰ একো এডাল কাম নকৰাই তোমাৰ বহুত লেঠা ওলায় তেতিয়া, আৰু মই সকলো সহ্য কৰোঁ। তোমাৰ সকলো আমনিয়ে মই সহ্য কৰি লওঁ। তুমি কিয় এনেকুৱা কোৱাচোন? তোমাৰ বেমাৰটো বেমাৰ আৰু তাই বেমাৰটো বেমাৰ নহয়। মাত্ৰ এইকাৰণে নে তাই আমাৰ ঘৰ কাম কৰা মানুহ আৰু তুমি মালিকনী, সেইকাৰণে তাইৰ বেমাৰটো তুমি মানি ল'ব নিবিচাৰা? তুমিতো অশিক্ষিত নহয়, তুমিতো এজনী পঢ়া শুনা ছোৱালী। তোমাৰতো তেনেকুৱা হ'ব নালাগিছিল মানসিকতা। তুমিতো তাইৰ সকলো কথা বুজি পাব লাগিছিল। তাই চাগে পেটৰ বিষটো ডক্টৰৰ ওচৰত দেখাব বিচাৰিছিল, ঔষধ কিনি খাব পইচা নাই চাগে, সেইকাৰণেও তোমাক তাই পইচা বিচাৰিব পাৰে। তুমিতো তাই পাওনি পইচাকেইটা দি দিব পাৰা ন? বিমলা এটা ডাঙৰ বেমাৰ হওক আৰু তাই গোটেই জীৱনটো বেমাৰী হৈ পৰি থাকক বা মৰি যাওক, আৰু সেই দুখ তাইৰ জীয়েকে অকলে অকলে ভুকক। তাই জীয়েকজনী অনাথ হওক, মামৰীয়া হৈ ৰাস্তাই ৰাস্তাই ভিক্ষা খুজি ঘূৰি ফুৰক। তুমি সেইটোৱে বিচাৰা ন? তুমিতো তেনেকুৱা নাছিলা। তুমি কেতিয়াৰ পৰা ইমান স্বাৰ্থপৰ হৈ গলা? আৰু দুদিনৰ যদি তাই ছুটি বিচাৰিছে, তেনেহ'লে তুমিতো তাইক দুদিনৰ ছুটি দি দিব পাৰা ন? এই ঘৰখন আমাৰ, আমি দুইজনে মিলা প্ৰীতিৰে কাম বনবোৰ কৰি ল'লো হয়। মই ভাবোঁ তুমি বিমলাক গৈ চৰি কোৱা, আৰু তুমিতো এইটো কথা বুজি পাব লাগে। তুমি এনেকুৱা বুলি মই কেতিয়াও ভবা নাছিলোঁ। মই কোৱা কথাখিনি যদি তুমি অকণমান বুজি পাইছা, তেনেহ'লে তুমি তাইক চৰি কোৱাগৈ আৰু ক্ষমা খোজা। তাইৰ লগত কথা পাতা, কি বেমাৰ হৈছে সেইটো কোৱা, আৰু তোমাৰ পুৰণি কাপোৰ এযোৰ সেই অনাথ ছোৱালীজনীক, দেউতাক নোহোৱা ছোৱালীজনীক দিয়া। তাই কাইলৈ পিন্ধি সৰস্বতী পূজালৈ যাওক। তুমি নিজেই ভাবাচোন, তোমাৰ এৰা খচা পুৰণি কাপোৰযোৰে যদি সিহঁতৰ মনত কাইলৈ অকণমান সুখ আনিব পাৰে, সিহঁতক অকণমান আনন্দ দিব পাৰে, সিহঁতৰ মুখত এটা হাঁহি বিৰিঙিয়াবলৈ পাৰে, তেনেহ'লে তোমাৰ ভাল নালাগিবনে? তুমি সুখী নহ'বানে? যিটো বস্তু তোমাৰ দৰকাৰ নাই বুলি তুমি পেলাই দিব বিচাৰা, সেইটো বস্তুৰ কাৰণে সিহঁতে হাবাথুৰি খাই আছে, সিহঁত পাগল হৈ আছে, ব্যাকুল হৈ আছে। আমি যদি তেনেকুৱা এটাকে পোৱা হয়, কিন্তু তোমাৰ সেইখিনি প্ৰয়োজন নাই। তোমাক তাতকৈ বেছি ভাল লাগে, আৰু তোমাৰ ওচৰত সেইখিনি ক্ষমতা আছে, তুমি তাতকৈ ভাল ল'ব পাৰা। কিন্তু সিহঁতৰ ক্ষমতা নাই, সিহঁতে তুমি এৰাখিনি দিলেও সুখী। তো দিয়া ন, সিহঁতক অকণমান সুখ দিয়া। তুমি তোমাৰ ভাগৰ কিবা দিবলৈ দিয়া নাই, তুমি এৰা খচা তোমাৰ পেলনীয়াখিনি সিহঁতক দি দিয়া। সিহঁতে সেইখিনিতে সুখী হ'ব, আৰু সিহঁত সুখী হ'লে ভগৱানো সুখী হ'ব, তোমাক ভগৱানে আশীৰ্বাদ দিব। মই ইমানখিনি কথা বুজোৱাৰ পাছতো তুমি যদি বুজি নোপোৱা, তোমাৰ যদি মানসিকতাকণ ঘূৰি অহা নাই, তেনেহ'লে মোৰ ক'ব লগা নাই। আৰু মই এটাই বিচাৰোঁ, তুমি তাইক তোমাৰ পুৰণি কাপোৰ এযোৰ দিয়া আৰু তাইক ক্ষমা খোজা। মই সেইটোৱে বিচাৰোঁ। মানুহ হৈ জন্ম লৈছা যেতিয়া আৰু কিছুমান মানসিকতা থকা কাম কৰা। মই যিখিনি ক'ব লগা আছিল ক'লোঁ তোমাক, বাকী তোমাৰ কথা, তুমি কি কৰা। বাইদেউ, মই ঘৰৰ গোটেই কাম কৰিলোঁ, এতিয়া গৈ থাকোঁ দিয়ক। বিমলা, ৰবিচোন, তোৰ লগত মোৰ কথা আছে। মানে মই আজি তোক বহুত খঙত কথা ক'লোঁ, আৰু চোৰ বুলি বদনামো জাপি দিলোঁ। একো নাই দিয়ক বাইদেউ, একো নাই। মোৰ সেইবোৰ কথা শুনাৰ অভ্যাস আছে দিয়ক। নহয়, মই সঁচাকৈয়ে আজি তোৰ লগত বৰ বেয়া ব্যৱহাৰ কৰিলোঁ। পাৰ যদি তই মোক ক্ষমা কৰি দিবি। মই তোৰ কষ্টটোৰ কথা আচলতে বুজি পাব লাগিছিল। 2 বছৰ ধৰি তই আমাৰ ঘৰত কাম কৰি আছ। আজিলৈকে তোক আমি কেতিয়াও বেয়া পোৱা নাই। আৰু তই পইচা বিচাৰিছ, ছুটি বিচাৰিছ, তোৰ নিশ্চয় কিবা এটা হৈছে। মই সেইটো কথা বুজি পাব লাগিছিল। আৰু এইযোৰ কাপোৰ তোৰ পচন্দ হৈছিল নহয়? ল, এইযোৰ কাপোৰ তই লৈ যা। কাইলৈ জীয়েৰক এইযোৰ কাপোৰ পিন্ধাই সৰস্বতী পূজালৈ পঠাবি। মই কাপোৰযোৰ এদিনো গাত লগোৱা নাই, আনি থৈছিলোঁহে, আজি পিন্ধিম বুলি ভাবিছিলোঁ। তোৰ যদি পচন্দ হৈছে তই লৈ যা কাপোৰযোৰ। নালাগে বাইদেউ, সেইযোৰ কাপোৰ মোক নালাগে। ইমান দামী কাপোৰ পিন্ধাৰ মোৰ ক্ষমতা নাই, মই নিপিন্ধো দিয়ক। বিমলা, নাপায় নহয়, মানুহে কিবা এটা বস্তু দিলে উভতাই দিব নাপায় নহয়। অঁ, আৰু এটা কথা বিমলা, তই কাইলৈ ৰেডি হৈ থাকিবি। কাইলৈ আমি তোক লৈ চহৰলৈ যাম।
ডক্টৰৰ ওচৰলৈ। তোৰনো কিহৰ ইমান গা বেয়া হৈ থাকে? ডক্টৰক এবাৰ ভালদৰে দেখাই আনিব লাগিব। বাইদেউ, মোৰ হাতত ইমান পইচা নাই নহয় চহৰলৈ যাবলৈ। নালাগে দিয়ক, মই ইয়াৰ হস্পিটেলতে দেখাম। বিমলা, নালাগে। আমি যি কৈছো সেয়াই হ'ব। তই আজি ইমান দিন ধৰি আমাৰ ঘৰত কাম কৰি আহিছ। তোক আমি নিজৰ ফেমিলি মেম্বাৰৰ দৰে ভাবোঁ। তোক কাইলৈ আমি ডক্টৰৰ ওচৰলৈ লৈ যাম, আৰু তোৰ অসুখত যিমানখিনি টকা খৰচ হয় সেইখিনি মোৰ ফালৰ পৰা দিম। সেইখিনি পইচা তই মোক ধাৰ মাৰিব নালাগে। সেইখিনি মই তোৰ কাৰণে এনেই কৰিম, বুজিলি? ল বিমলা, এতিয়া এই কাপোৰযোৰ ল। কাইলৈ জীয়েৰক পিন্ধাই পঠাবি। বাইদেউ, মালিক, সঁচাকৈ আপোনালোক বহুত ভাল। যা, তই এতিয়া ঘৰলৈ যা, অকণমান ৰেষ্ট লগৈ। কাম বন টকা পইচাৰ কথা চিন্তা কৰি নাথাকিবি। আমি আছো নহয়। হ'ব বাইদেউ।